ৰহা হাৰিয়ামুখ কুমাৰ গাঁওস্থিত ঐতিহ্যমণ্ডিত শ্ৰী বুঢ়া গোসাঁই থানৰ বাবা লম্বিত কলিতা বাবাৰ দেহাৱসান অঞ্চলজুৰি শোকৰ ছাঁ। ৰহাৰ হাৰিয়ামুখ কুমাৰ গাঁৱত 100 বছৰ পূৰ্বে স্থাপিত ঐতিহ্যমণ্ডিত শ্ৰী বুঢ়া গোসাঁই থানৰ বাবা তথা 16 বছৰ বয়সৰ পৰাই সেৱা প্ৰদান কৰি অহা লম্বিত কলিতা বাবাৰ যোৱা নিশা 79 বছৰ বয়সত দেহাৱসান হয়। শ্ৰী শ্ৰী বুঢ়া গোসাঁই থান আজি 100 বছৰতকৈ অধিক এই থানখন প্ৰতিষ্ঠা কৰা 100 বছৰো পাৰ হৈ গৈছে। এই থানখনত আজি শ্ৰী লম্বিত কলিতা বাবা তেখেতে দেহ অৱসান ঘটিছে। এই থানখনত তেখেতে আজি পূৰ্বপুৰুষৰ এই থানখন পালি আহিছে আৰু এই তেখেতৰ জৰিয়তে এই থানত বহুত মহত্ব আছে আৰু এই থানখনত বহুত দূৰ দূৰণিৰ পৰা বহুত মানুহ আহে। ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই কাৰোবাৰ কিবা মনৰ আশা লৈ পেলাই আহে। এই থানত আহি বাবাৰ ওচৰত ক'লে বাবাই কিবা উপায় দিয়ে, সেই উপায়ে তেওঁলোকে ছাকচেছ হয়। এনেকুৱা এখন মহান থানত তেখেতে বহুত দিন পুজি আছিলে। তেখেত আজি দেহ অৱসান ঘটিছে। আজি এই দেহৰ অৱসানত আমি বহুত দুখ পাইছোঁ আৰু তেখেতৰ স্বৰ্গগামী বৈকুণ্ঠত যাতে স্থান পায় সেই কামনা কৰিছোঁ। আজি পুৱা ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰহা হাৰিয়ামুখ শাখা ছাত্ৰ সন্থাৰ শতাধিক ৰাইজ উপস্থিত হোৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰে আৰু অন্তিম যাত্ৰা উলিওৱা হয়। ইফালে বাবাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্টাৰ লাইভ অসম। অতি দুখৰ কথা, ৰহা হাৰিয়ামুখ কুমাৰ গাঁৱৰ বুঢ়া গোসাঁই থানৰ বাবা স্বৰ্গীয় লম্বিত বাবা কালি ৰাতি 2টা বজাত তেওঁ স্বৰ্গগামী হয় আৰু গোটেই ৰহা অঞ্চলতে শোকৰ ছাঁ পৰিছে। আজি ৰাতিপুৱা তেখেতৰ লৈ পেলাই হাৰিয়ামুখ অঞ্চলত দিহিং সত্ৰ আদি কৰি তেনেকৈ তেখেতক লৈ পৰিভ্ৰমণ কৰা যায় আৰু বহুত মানুহ তেখেতৰ দ্বাৰা উপকৃত হৈছিলে। বেমাৰ আজাৰে হওক বা দুখ কষ্ট জীৱনৰ যিকোনো ঘাত প্ৰতিঘাত তেখেতৰ ওচৰত গৈ সমিধান পাইছিলে আৰু তেখেতে কেতিয়াও পইচা পাতি দাবী কৰা নাছিলে। গুৱা পাণ তামোল অৰিহণা চাকি বন্তিৰে সামান্য এটা অৰিহণাৰে তেখেতে মানুহৰ সমস্যাৰ সমাধান কৰিছিল। আমাৰ অঞ্চলৰ আদি কৰি তিনিচুকীয়া গোৱালপাৰা তেনেকৈ বিভিন্ন দূৰ দূৰণিৰ মানুহ আহি তেওঁৰ দ্বাৰা উপকৃত হৈছিলে। তেনে এজন মহান ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতক আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থা হাৰিয়ামুখ শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু তেখেতৰ স্বৰ্গগামীত অতিকৈ আমি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।